আজি মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত 21 নং হোলোংগাপাৰ বাগান পঞ্চায়তৰ জটকীয়াৰ পৰা সিন্ধুবাৰীলৈ যোৱা একমাত্ৰ মূল পথটি আজি 3 মাহ ধৰি কেৱল মাটি পেলাই থৈ দিয়াৰ কাৰণে আজি বৰষুণৰ বতৰত পথটি 3 মাহ ধৰি বন্ধ হৈ আছে। যাৰ প্ৰতিবাদত ৰাইজে যিটো মানে জিয়াটো ভুগিছে, এতিয়া স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি এম্বুলেন্স, গাড়ী, মটৰ চাইকেল একোৱেই ৰাস্তাটোত সোমাব পৰা নাই। সেইকাৰণে আমি বিপ্লৱী যুৱ সন্থাই সিন্ধুবাৰী শাখা সমিতিয়ে আজি এক প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াত গ্ৰহণ কৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি যোৰহাট গড়কাপ্তানি বিভাগক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ আৰু উক্ত পথটি অতি শীঘ্ৰে নিৰ্মাণ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই পথটি যোৱা 2014 চনৰ পৰাই আমি দাবী কৰি আহিছিলোঁ আৰু 14 চনত আমি আমৰণ অন্বেষণ পৰ্যন্ত এই পথটোৰ কাৰণে কৰিছিলোঁ। শেষত গৈ পথটো বনাবলৈ আৰম্ভ কৰিলে যদিও কেৱল মাটি পেলাই থৈ দিয়াৰ কাৰণে আজি গোটেই ৰাস্তাটো 3 মাহ ধৰি বন্ধ হৈ আছে, যাৰ ফলত বাগানে বাগানে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব লগা হৈছে। গতিকে আমি খণ্ড উন্নয়ন মহোদয়াৰ যোগেদি ৰাস্তাখন অতি শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ দাবী জনাইছোঁ। আৰু যদি এই দাবী যদি আমি খুব বেছি আৰু এক সপ্তাহ সময় আমি নিৰ্ধাৰণ কৰিছোঁ, যদি এক সপ্তাহৰ ভিতৰত কোনো পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে সমূহ এই অঞ্চলৰ সিন্ধুবাৰীবাসী ৰাইজে ৰাজপথত ওলাই আহি তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি